বৃহস্পতিবাৰে অৰ্থাৎ অহাকাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ আৰু একমাহজোৰা ৰোজাৰ অন্তত অহাকাইলৈ তেওঁলোকে ঈদ ধুমধামেৰে উদযাপন কৰিব আৰু ইতিমধ্যে বজাৰত বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। কেমেৰা পাৰ্চন বিশ্ব সমগ্ৰ দৃশ্য দেখুৱাইছে। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ জামা মছজিদৰ সন্মুখত আৰু জামা মছজিদৰ সন্মুখত ঠিক এনেধৰণে এতিয়া ঈদৰ যি উৎসৱ সেই ইছলাম ধৰ্মী লোকসকলৰ যি ঈদ সেই উৎসৱৰ লগত সংগতি ৰাখি এতিয়া এনেধৰণে বজাৰত বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। চেৱৈ বিভিন্ন ধৰণৰ চেৱৈ এইবোৰ এনেধৰণে বিভিন্ন চেৱৈ আচলতে বজাৰত এতিয়া উপলব্ধ হৈছে। কেমেৰা পাৰ্চন বিশ্বই দেখাইছে সমগ্ৰ দৃশ্য। এনেধৰণে বজাৰত এতিয়া এই যি চেৱৈ আচলতে যি প্ৰধান খাদ্য আচলতে ঈদ উপলক্ষে ইছলাম ধৰ্মী লোকসকলৰ এই ঈদ যি চেৱৈ এনেধৰণে এতিয়া বজাৰত উপলব্ধ হৈছে আৰু উলহ মালহেৰে অহাকাইলৈ একমাহৰ যি ৰোজাৰ অন্তত তেওঁলোকে অহাকাইলৈ যি পবিত্ৰ ঈদ উৎসৱ তেনেকৈ ধুমধামৰ উলহ মালহেৰে উদযাপন কৰিব আৰু বজাৰত ইতিমধ্যে বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। মই কেমেৰা পাৰ্চন বিশ্বক দেখুৱাইছোঁ। ওচৰত আৰু এখন এনেধৰণে যি চেৱৈৰ দোকান বা এনেধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী বজাৰত বৰ্তমান উপলব্ধ হৈছে। এয়া বিভিন্ন ধৰণৰ চাউল, এনেধৰণৰ টুপি বা বিভিন্ন ধৰণৰ তেনেকুৱা যি সাজ সজ্জা বা যেনেধৰণৰ তেনেকৈ ব্যৱহাৰ কৰে বিভিন্ন সামগ্ৰী, সুগন্ধি যি চেণ্ট আছে সেয়া ইয়াত উপলব্ধ হৈছে। কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে এনেধৰণৰ সমগ্ৰ দৃশ্য। আৰু মই পোনে পোনে যাব বিচাৰিম, মোৰ লগত কেইজনমান সতীৰ্থ আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে কি ক'ব কাইলৈ আপোনালোকৰ যি পবিত্ৰ ঈদ উদযাপন কৰিব কেনেধৰণৰ প্ৰস্তুতি, কি ক'ব? প্ৰস্তুতি সদায় প্ৰত্যেক বছৰৰ দৰে ভালেই হৈ আছে এতিয়ালৈকে। আৰু ৰমজান মাহৰ আজি লাষ্ট দিনা আৰু কালি ঈদৰ উপলক্ষত আমি ভালকৈ পালন কৰিম বুলি আশা কৰিলোঁ। বজাৰত দেখা যায় বিভিন্ন ধৰণৰ সামগ্ৰী এইটো চেৱৈটো কম্পালচাৰী থাকেই আৰু ঈদৰ কাৰণে বিশেষকৈ আৰু চেৱৈয়ে প্ৰত্যেক ঘৰত হেৰি হয় আৰু খোৱা হয়। চেৱৈটো মাষ্ট বি আৰু থাকেই, প্ৰধান খাদ্য হয়। কি ক'ব আচলতে কাইলৈ ঈদ কেনেধৰণৰ প্ৰস্তুতি চলিছে? প্ৰস্তুতি চলিছে ভালেই। প্ৰত্যেক বছৰৰ দৰে আমি এইবাৰো প্ৰস্তুতি চলাই আছোঁ। আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজলৈ এটাই মেছেজ দিব বিচাৰিছোঁ, যাতে অসমবাসী ৰাইজে শান্তি কুশলে বজাই ৰাখক। চবৰে ঈদৰ শুভেচ্ছা যাচিলোঁ আৰু ৰমজান মাহত। বজাৰত বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। হয়, বিভিন্ন সামগ্ৰী। আৰু কিন্তু এটা বস্তু অলপ দুখ লাগে মনত, বিভিন্ন সামগ্ৰীৰ দামটো অলপ বেছি পাইছে আৰু দাম বৃদ্ধি পাইছে। কিন্তু অলপ কষ্ট হৈছে চবৰ দুখীয়া কেইটাৰ হ'লেও। কিন্তু তথাপি আপোনালোকৰ জৰিয়তে মই অসমবাসী ৰাইজৰ ঈদৰ শুভেচ্ছা জনালোঁ, যাতে ভালে কুশলে থাকক। হয়, আচলতে যি একমাহ যি ৰোজাৰ অন্তত অহাকাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে যি পবিত্ৰ ঈদ উৎসৱ উদযাপন কৰিব আৰু ইতিমধ্যে বজাৰত বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে। মই পুনৰবাৰ কেমেৰা পাৰ্চন বিশ্বক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এখন এনেধৰণে যি বিপণী আছে আচলতে এনেধৰণে ইয়াত বিভিন্ন ধৰণৰ ৰঙৰ যি প্ৰধান খাদ্য তেওঁলোকৰ চেৱৈ ঈদৰ দিনা যি তেওঁলোকে ব্যৱহাৰ কৰে সেই খাদ্য এনেধৰণে বজাৰত উপলব্ধ হৈছে। বিভিন্ন ধৰণৰ আচলতে যি চেৱৈ এয়া ৰঙা, নীলা বা এনেধৰণৰ বিভিন্ন ধৰণৰ হালধীয়া বিভিন্ন ধৰণৰ যি চেৱৈ বজাৰত উপলব্ধ হৈছে। কি ক'ব দাদা, আচলতে কেনেধৰণৰ কেনেকুৱা কি ক'ব? ভালে হৈছে এইবাৰ, চবতকৈ এইবাৰ বহুত ভাল হৈছে। আৰু আমাৰ ঈদখনো এইবাৰ ধুনীয়া কৰি যাব ভালে লাগি আছে। বাকী ঈদৰ শুভেচ্ছা চবকে থাকিল। ঈদ মুবাৰক চবকে। হয়, আচলতে এনেধৰণে আচলতে যি ঈদৰ যি শুভেচ্ছা সকলোকে অসমবাসী ৰাইজক তেওঁলোকে জনাইছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ যি জামে মছজিদৰ সন্মুখত। এনেধৰণে এতিয়া বজাৰত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হৈছে আৰু অহাকাইলৈ তেওঁলোকে উলহ মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।